নমস্কাৰ। অসমৰ ইতিহাসৰ 14 নম্বৰ খণ্ডৰ আজি প্ৰথম প্ৰশ্নটো হৈছে গান্ধীজীয়ে গঢ়া হৰিজন সেৱক সংঘৰ অসম শাখাৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে পীতাম্বৰ দেৱগোস্বামী, বি দিয়া আছে বীৰেন বৰকটকী, চি দিয়া আছে বিষ্ণুপ্ৰসাদ ৰাভা আৰু ডি দিয়া আছে বেণুধৰ শৰ্মা। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পীতাম্বৰ দেৱগোস্বামী। গান্ধীজীয়ে গঢ়া হৰিজন সেৱক সংঘৰ অসম শাখাৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ নাম হৈছে পীতাম্বৰ দেৱগোস্বামী। বেংগল প্ৰেচিডেন্সিৰ পৰা অসমক কেতিয়া পৃথক কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1862 চনত, বি দিয়া আছে 1874 চনত, চি দিয়া আছে 1882 চনত আৰু ডি দিয়া আছে 1899 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1874 চনত। বেংগল প্ৰেচিডেন্সিৰ পৰা অসমক 1874 চনত পৃথক কৰা হৈছিল। যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে আনন্দৰাম বৰুৱা, বি দিয়া আছে হেমচন্দ্ৰ বৰুৱা, চি দিয়া আছে জগন্নাথ বৰুৱা আৰু ডি দিয়া আছে দেৱকান্ত বৰুৱা। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জগন্নাথ বৰুৱা। যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক জগন্নাথ বৰুৱা আছিল। পদ্মধৰ চলিহাই শিৱসাগৰ কলেজখন কোন চনত প্ৰতিষ্ঠা কৰিছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1942 চনত, বি দিয়া আছে 1945 চনত, চি দিয়া আছে 1947 চনত আৰু ডি দিয়া আছে 1950 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1947 চনত। পদ্মধৰ চলিহাই শিৱসাগৰ কলেজখন 1947 চনত প্ৰতিষ্ঠা কৰিছিল। ব্ৰিটিছৰ সৈতে উজনি অসম কোন চনত সংযুক্ত হৈছিল? ইয়াৰ 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1832 চনত, বি দিয়া আছে 1838 চনত, চি দিয়া আছে 1847 চনত আৰু ডি দিয়া আছে 1850 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1838 চনত। ব্ৰিটিছৰ সৈতে উজনি অসম 1838 চনত সংযুক্ত হৈছিল। ফখৰুদ্দিন আলি আহমেদ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ছোৱাত দেশৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে জৱাহৰলাল নেহেৰু, বি দিয়া আছে মনমোহন সিং, চি দিয়া আছে ৰাজীৱ গান্ধী, ডি দিয়া আছে ইন্দিৰা গান্ধী। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইন্দিৰা গান্ধী। ফখৰুদ্দিন আলি আহমেদ ৰাষ্ট্ৰপতি হৈ থকা সময়ছোৱাত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী। কোনখন থানাত পতাকা উত্তোলন কৰিবলৈ গৈ ব্ৰিটিছৰ গুলীত মনবৰ নাথ শ্বহীদ হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে যোৰহাট থানা, বি দিয়া আছে গহপুৰ থানা, চি দিয়া আছে ঢেকীয়াজুলি থানা আৰু ডি দিয়া আছে গোলাঘাট থানা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ঢেকীয়াজুলি থানা। ঢেকীয়াজুলি থানাত পতাকা উত্তোলন কৰিবলৈ গৈ ব্ৰিটিছৰ গুলীত মনবৰ নাথ শ্বহীদ হৈছিল। ব্ৰিটিছৰ সৈতে মটক আৰু শদিয়া কোন চনত সংযুক্ত হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1810 চনত, বি দিয়া আছে 1821 চনত, চি দিয়া আছে 1832 আৰু ডি দিয়া আছে 1842 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1842 চনত। ব্ৰিটিছৰ সৈতে মটক আৰু শদিয়া 1842 চনত সংযুক্ত হৈছিল। ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাতে মৃত্যু হোৱা ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি কোন আছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ফখৰুদ্দিন আলি আহমেদ, বি দিয়া আছে APJ আব্দুল কালাম, চি দিয়া আছে ৰাজেন্দ্ৰ প্ৰসাদ, ডি দিয়া আছে সৰ্বপল্লী ৰাধাকৃষ্ণন। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ফখৰুদ্দিন আলি আহমেদ। ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অৱস্থাতে মৃত্যু হোৱা ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি হৈছে ফখৰুদ্দিন আলি আহমেদ। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ পিয়লি ফুকনৰ সৈতে আৰু কাক ফাঁচি দিয়া হৈছিল?
ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে পিয়লি বৰুৱা, বি দিয়া আছে মণিৰাম দেৱান, চি দিয়া আছে কুশল কোঁৱৰ আৰু ডি দিয়া আছে জীউৰাম দুলীয়া বৰুৱা। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলৰ ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।